ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। যেহেতু 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ একেলগে 8,000 টকা সোমাই যাব। এতিয়া কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব আৰু আপোনালোকে 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব বা কোনটো ফৰ্ম জমা কৰিব লাগিব বা কেনেকৈ লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হৈছে যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে 8,000 টকা লাভ কৰিব। যিহেতু জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যে যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু আপোনালোকে একো ফৰ্ম জমা কৰিব নালাগে। বহুতৰে মনত কিন্তু সেইটো কনফিউজ হৈছে যে 8,000 টকাটো পাবলৈ হ'লে কি কৰিব লাগিব বা কোনটো ফৰ্ম জমা কৰিব লাগিব। এতিয়া যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া একো ফৰ্ম জমা কৰিব নালাগে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে একো ফৰ্ম জমা কৰিব নালাগে। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে বা এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অট'মেটিকলি আহি অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, এতিয়ালৈকে ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো KYC সম্পূৰ্ণ হৈ আছে নাই। যেহেতু আধাৰ কাৰ্ডৰ পইচা বা যিকোনো চৰকাৰী আঁচনিৰ পইচা DBT লিংক থকা একাউণ্টত সোমাই যায়, সেইকাৰণে যদি আপোনালোকে যিটো একাউণ্ট জমা কৰিছে সেইটো একাউণ্ট যদি DBT লিংক না থাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে খালি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই। আৰু যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, আপোনালোকে একো চিন্তা কৰিব নালাগে আৰু আপোনালোকে একো ফৰ্ম জমা কৰিব নালাগে। আপোনালোকৰ একাউণ্টত 20 ফেব্ৰুৱাৰী তাৰিখে অট'মেটিকলি অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ একাউণ্টত অট'মেটিকলি অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে সোমাই যাব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে।